আমি তিনি গগৈ লগ লাগিছো গম পাইছে না নাই অখিল গগৈ গৌৰৱ গগৈ লৰিণজ্যোতি গগৈ আমি তিনি গগৈ সিদ্ধান্ত লৈছো যে বদৰুদ্দিন আজমলৰ যিটো ছবিটোৰ নাম কি কলা ছবি কলাটো বদৰুদ্দিন আজমলৰ ওচৰত থাকে ছবিটো সদায় হিমন্তৰ ওচৰত থাকে হয় না কলাটো কাৰ ওচৰত থাকে কলাটো বদৰুদ্দিন আজমল কি ছবিটো আসল নামটো কাৰ লগত থাকে হিমন্ত হয় না এবাৰ যদি বিজেপি হাৰে এবাৰ যদি আপোনালোকে এবাৰ যদি ইয়াত হৰুৱাই দিয়ে তেতিয়াহ'লে আমি ধমকি দি হিমন্তৰ পৰা ছবিটো লৈ আহিম বুজিলে নাই আৰু বদৰুদ্দিন আজমলৰ পৰা কলাটো লৈ আহিম আৰু হিমন্তৰ চকীখন আৰু বদৰুদ্দিন আজমলৰ চকীখন দুইটাকে বহুৱাম চকীখনত আৰু মাজতে তলাটো লগাই ব্ৰহ্মপুত্ৰত দলিয়াই দিম ভাল মানে বেয়া হ'ব বদৰুদ্দিন আজমৰ হিমলত দুইজনকে ব্ৰহ্মপুত্ৰত দলিয়াই দিলে ভাল মানে বেয়া হ'ব একদম দুইটাক আমি বাংলাদেশলৈ পঠিয়াই দিম বদৰুদ্দিনে বাংলাদেশত থকা মুছলমানক লৈ ৰাজনীতি কৰিব আৰু হিমন্তই বাংলাদেশত থকা হিন্দুক লৈ ৰাজনীতি কৰি থাকিব অসমত এই দুইটাকে নালাগে হয়নে নহয় নৰেন্দ্ৰ মোদীৰ দিনত বস্তু কিমান দাম বাঢ়িলে বাঢ়িলে নে নাই 3 টকাৰ নিমখ 30 টকা হ'ল নে নাই 3 টকাৰ নিমখ 30 টকা হ'ল নে নাই গেছ চিলিণ্ডাৰৰ দাম 410 টকাৰ পৰা 1152 টকা হ'ল নে নাই মিঠাতেলৰ দাম 70 টকাৰ পৰা 220 টকা হ'ল নে নাই ইহঁতক এতিয়া ব্ৰহ্মপুত্ৰত দলিয়াব লাগে নে নালাগে 2026 চনত আমি কংগ্ৰেছ আৰু আমাৰ মিত্ৰজোঁটে আমি চৰকাৰ গঠন কৰিব লাগে নে নাই হিমন্তক ব্ৰহ্মপুত্ৰত পেলাই দিব লাগে নে নাই যদি লাগে আপোনালোকে আহক আমি সকলোৱে মিলি এইবাৰ ৰকিবুল হুছেইনক ভোট দিওঁ দিবনে নাই খুব জোৰকে আপোনালোকৰ পৰা হাত লাগি এটা বিচাৰিম খুব জোৰকে কাম নাই ঢিলা আৰে মুছলমান মানুহে ইমান কাম কৰে হাত তালি ইমান জোৰকে বজাব পাৰে